খেদি আহিছে অ' বাইদেউ ভাড়া কিমান 5 টকা কিমানকে তুমি আমাৰ 20 টাকা 20 টাকা এইটো 20 টাকা নে এইটো 20 টাকা চব্জি বেছি নাই হা ভণ্টি হা গোটেই বিক্ৰী কৰিলি মানে দিও গাছে পঠাও নি বঢ়িয়া কথা मला पनि देखाइदिएले पठाइदिए अलिकति मलाई चेहरा चाहिँ गान गाएर सुनाइ दिने एउटा मासरे भाले पामुआ खलिहना हाकरे भाले पाउ पाले लफा वाह 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 आरो आरो सुवालिर भाले पाउ मिठा बरन ओइ ककाला हिपाही हुনত कटा শামুক গোটেই চাৰিওফালে শামুক ৰাতিপুৱা শুই আছিলোঁ তাকে ভণ্টিজনীয়ে পান কাৰ্ড বনাই হেনো আহিছে ফটো কপি লাগে তাকে ইয়াৰ মাৰি লওঁ আৰু ভণ্টিজনীক কিবা ইমাৰ্জেঞ্চি গৈ লাগে আৰু ইয়াৰ মাহী এই কি আজিয়ে লাগিবনে একনলেজমেণ্টখন আজিয়ে পাব যিহেতু আৰু পান কাৰ্ডখন 14-15 দিনৰ পিছত পাব তাকে ইয়াৰ ভিডিঅ'টো এনেকৈ আৰম্ভণি কৰিছোঁ আৰু এই ভণ্টিয়ে ক'লে গৈ আছে জানো মই টিবেল পাৰৰ পৰা মুখ হাত ভৰি ধুই আহি আছিলোঁহে তাৰ মোৰ ওচৰতে চাওকচোন সাপ এডাল ৰখি আছিলে কেনেকৈ অকণমানৰ কাৰণে গছকি পালোঁ হয় চাওকচোন গৰমৰ বতৰত কেনেকৈ আহি ইয়াত সোমালেহি এই মানে অকণমানৰ কাৰণে ওচৰৰ পৰা মানে গ'ল কি ক'ব আৰু ভয় লাগে গা কঁপি গ'ল মোৰ চাব হা মই দেখুৱাই দিম আপোনালোকে এয়া চাওক সাপডাল অঁ মা কি সাপ হয় এইটো অঁ ধোৰা সাপ নেকি অঁ এইটো খেদি দিব লাগিব হিচাপে আকৌ এই সোমাব নহ'লে চু লাঠি এটা দেচোন চু যা গৈ আছে দে হিচাপে খেদি দিওঁ নহ'লে আকৌ ইয়াতে সোমাব চু যা দে মোক দে যা এই পাকঘৰত সোমাব এইফালে যা খেদি আহিছে যা এই সোমাই গ'ল গাঁতত যা অঁ তাত সোমাব নহয় আকৌ খেদি আহে নহয় নোসোমাবি সেইফালে যা অঁ সিচাইডে যা অঁ যা সিচাইডে যা সোমালে গ'ল আমাৰ ঘৰৰ চাৰিওফালে চাওকচোন বাৰু কেনেকৈ বস্তুখিনি আছে এই চাইডে এই ইটা এই চাইডে জংঘল এই মানে চাৰিওফালে বস্তুখিনি চিজিল নাই হোৱা কাৰণ ঘৰটো বনাই আছোঁ যে সেইবাবে বস্তুখিনি য'তে ত'তে পৰি আছে আৰু সাপ নাহিনো কি হ'ব আৰু এনেকৈ ফেনাইল দিলেও চাগে আজিকালি সাপখিনি শুই থাকে ফেনাইলৰ ওপৰতে একোৱেই নহয় সিহঁতৰ তাকে বন্ধুসকল এতিয়া গৰমৰ দিনত সাপটো ওলাবই আৰু চাই চিতি নিজে যাব লাগিব আৰু তাকে আপোনালোকে এনেকৈ সাৱধানে যাব কাৰণ য'তে ত'তে সাপ সোমাই থাকে লুকাই থাকে এতিয়াতো গৰম দিন গম পাইছে আৰু এইফালে ভণ্টিয়ে কাটিং ক্লাছত গৈছিলে ভণ্টিয়ে আজিৰ পৰা গৈ আছে নেকি আকৌ গৈ আছে ভণ্টিয়ে কাটিং ক্লাছত তাকে এইফালে বৌ কি বজাৰ যাব নেকি অঁ আপুনিও যায় নেকি মই ভাবিছোঁ বজাৰ যাব বুলি তাকে এতিয়া আমাৰ ৰিক্সাখন লৈ মই যাওঁ বস্তু আনিব লাগে দোকানৰ বস্তু যিহেতু আনিব লাগে চাওকচোন আমাৰ ৰিক্সাখনৰ অৱস্থা চাওকচোন চাৰিওফালে ভঙা হৈ আছে অঁ এই ৰঙালাও আকৌ তাত লাগিছে নেকি হা অঁ তাকে কি তহঁতেও যাবি নেকি অঁ সেইটো কথা মোৰ লগত মানে দোকানৰ বস্তু আনিবলৈ যায় হেনো সিহঁতে আৰু সিহঁতৰ লগত মই ঘূৰিবলৈ যাব লাগে বোলে চাওচোন বাৰু এতিয়া কিমান সময় লাগে বস্তুখিনি কাৰণ সময়ো লাগেতো এতিয়া পটাপট যাওঁ বস্তু লৈ আহোঁগৈ এই ভাড়া মাৰিব যাওঁ ভাড়া এই যাবা নাই তোমালোকে বলক বলা বহা আমাৰ জিমৰ ট্ৰেইনাৰটো চালে আমি তিনিওটা এটা দোকানৰ বস্তু আনিবলৈ যাওঁ তাকে মায়ে মোনা আনি দিলেহি আৰু
গৈ থাকোঁ ব'লক, নে কি ব'লক। ক? আৰু এয়া দোকানত মা আছে আৰু ভণ্টি ঘৰত আছে, এতিয়া আহি পাইছেহে। আমি গৈ থাকোঁ তেন্তে বলক এনেকৈ বস্তু আনিব যাওঁ দোকানত। বৰফ 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 ইয়াতো কি বৰফ বেছিবি নেকি তই? বৰফ বেছি বুলি ভাবিছোঁ। হয় নেকি? আৰু এইফালে আমাৰ ৰাজে ৰিক্সা ওলা হৈছে ৰাজে ৰিক্সা ওলা হ'ব আৰু ই বৰফ মই ওলা বৰফ বেছিম। আৰু মই মাছ কটা। অঁ হৈ গ'ল আমাৰ দোকানৰ বস্তু লোৱা আৰু এয়া বিকাশে লয় একেবাৰে। লৈ যাম এতিয়া। অঁ ব'লা 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 ৰিক্সামেন যিহেতু ব'লা অঁ মোক বহিব দিয়া আকৌ। অঁ চলো 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 কোৱা কি ধুনীয়া দৃশ্য সেইফালে চা কি ধুনীয়া পৰিৱেশ। মজা লাগিছে ন? ভাল লাগিছে কিন্তু। আৰু এইফালে আমাৰ বালিকা স্কুলত যিহেতু ছোৱালী নহয় জিৰণি হৈছে। সিহঁতি বৰফ খাই হেনো তাকে আনিব দিছোঁ। এয়া আনিব গৈছে। আচলতে ছোৱালী দেখি মেলি সেইটোৱে এনেকৈ কিবা বৰফ খাবলৈ গৈছে দেখিছে দে সিহঁতক বৰফ 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 বেপাৰী বৰফ আনিছে। 20 টকা ঘূৰি আহিছে এইটো লওক। দিয়া ব'লা ব'লা কিবাটো আনিব লাগিছিলে গাখীৰটো আনিব লাগিছিলে। গাখীৰটো নাই। আহি পালোঁ ঘৰলৈ আৰু এয়া বস্তুখিনি এতিয়া নমাব লাগে মানে নমাইতো দিম কিন্তু ভণ্টিয়ে সজাব লাগিব হ'ব নাই? এই ভণ্টিয়ে সজাব দোকানখন আৰু আমি এপাক ঘূৰি আহোঁ। বহুত দিনেই হ'ল নহয় এনেকুৱা নাই ঘূৰা। আৰু এইফালে ৰাজহঁতৰ যিহেতু আজি ডিউটি নাই ন, বিকাশৰ নাই। হয় আজি বন্ধ আছে। আজি ক'লৈ যাব? পাছিঘাট ঘূৰিব যাওঁ। পাছিঘাট যাবা নেকি? ইমান দূৰ? বলক দেৰি হৈ আছে। আৰু এইফালে ভাগিনো নাই অহা নহয়। ভাগিন আহিব নাই? আহিব ই তাতে আছে ৰকচিনত। তাতে আছে? তেন্তে যাবলৈহে লাগে মানে। এতিয়া বস্তু আনিলোঁ, এতিয়া ভণ্টিয়ে ধুনীয়াকৈ সজাব, আমি এপাক গৈ আহোঁ। এতিয়া কোনখন চলাবি তই? মই এইখন চলাম বোলে। এইখন? বিকাশ তই এখন চলাও নে? মই এখন চলাম। চলোৱা মই বহোঁ। আপুনি ক'ত বহিব? য'ত বহিলেও হ'ব। বহিব। য'ত হ'লেও হ'ব। তাকে এতিয়া আমি এপাক গৈয়ে আহোঁ। সোনকালে বেছি দূৰ নাযাওঁ কাৰণ বৰষুণ দিওঁ কৰিছে। এইটো পৰিয়ে আছে। তেওঁ এপাক ঘূৰি আহোঁ নহ'লে খং কৰিব সিহঁতে। তেন্তে বলক গৈ আহোঁ। তুমি নহ'লে কি ধুনীয়া লাগিছে চাওকচোন। এজাৰ গছৰ ফুলজোপা ইমান ভাল লাগিছে। লাগিবই আমাৰ স্কুল নহয় জানো। আৰু ভাগিনৰ বাইকখন এয়া ছাৰ্ভিচিং দিবলৈ আনিছে। ভাগিন কিমান সময় লাগিব? লাগিব 4 ঘণ্টা। 4 ঘণ্টা লাগিব বোলে। 4 ঘণ্টা লাগিব। 4 ঘণ্টা লাগিব। কি ক'ম আৰু? কি হ'ব এতিয়া? ভাবিছিলোঁ। হা কি হ'ব এতিয়া? এয়া ভাগিনৰ বাইকখন ইয়াতে ৰাখি দিছেগৈ। খুলিলে নোখোলা হ'লে আমি যাব পাৰিলোঁ হয়। আৰু এই চাইডে কোন আছে জানো? কি খবৰ? ভাল মোৰো আছোঁ আৰু যেনে তেনে। তাকে ইয়াতে ন? বাকী ভালেই বাৰু। কেতিয়াবা দেখি থাকোঁ বাৰু। হ'ব দে একো নাই। আৰু এই চাইডে হৈছে পূজা যিহেতু আমাৰ স্কুল ক্লাছমেট। এয়া আছে এতিয়া ৰয়েল এনফিল্ড ন? মুখতে ইমান এটা কিবা নোলায় মানে কিবাটো ইনফিল্ড নে কি হয়। ভাগিনা নাযায় হেনো। ভাগিনা ছাৰ্ভিচিং দি আছে বাইকখন। তাৰ বাবে অকণমান দেৰি হ'ব বুলি ক'লে। এতিয়া আমি তিনিটাই যাওঁ আৰু ব'লা। আৰু লগতে মোৰ আকৌ মাছো কাটিব আছে নহয়। মাছ কাটিব লাগিব বন্ধুসকল। আকৌ এতিয়া এনেকৈ দেৰি হ'লেতো নহ'ব। সময়মতে ঘৰত গৈ পাব লাগিব। কি ধুনীয়া জেগা। প্ৰথমবাৰ আহিলোঁ এইটো ৰাস্তাটোত। কিমান সুন্দৰ দৃশ্য, কিমান সুন্দৰ জেগা। আজি প্ৰথমবাৰ আহিলোঁ আমি। বৰ্মন দা হয় নহয়? প্ৰথমবাৰ আজি মজা আছে ন জেগাটো? বিকাশে আমাক ক'ত লৈ গৈ আছে আমিও নাজানো। মুঠতে আমি গৈ আছোঁ তাৰ পিছে। বলক। বন্ধুসকল আমি এনেকুৱা এটা জেগালৈ আহিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। আৰু ইয়াত আমি প্ৰথমবাৰ আহিছোঁতো চাৰিওফালে আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওকচোন মেটেকাৰ ফুল আৰু চাইডে পানী ইমান ধুনীয়াকৈ বৈ আছে, চফা পানী। আৰু এইফালে বাঢ়নি, তাৰপিছত এইফালে বন আৰু লগতে এইফালে ৰাজ আৰু এইফালে বিকাশ সকলোৱে আছে। আৰু চাওকচোন বাৰু চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া সঁচাকৈ। আৰু লগতে চাওকচোন লাজুকী বনে কি ধুনীয়াকৈ লাজ কৰি আছে। কি ধুনীয়া ভাল লাগিছে দেই চাৰিওফালে। আৰু এইফালে ক'লা আনিছোঁ। এইফালে চাওমিন নাই অনা। এইফালে ব্ৰইলাৰ মাংস আৰু গোটেইখিনি আমি বিৰাট ভাল লাগিছে। আজি প্ৰথমবাৰ আহিছোঁ যদিও ওচৰত আমাৰ একেবাৰে এৰিয়াৰ ওচৰতে আহি অকণমান ফূৰ্তি কৰিব আহিছোঁ।
আজি সোমবাৰটো ৰাজেতৰ লগত আহিলোঁ, নহ'লেতো আৰু বেয়াই পালে হয় আৰু আহি মোক যিহেতু বহুত ভাল লাগিছে, কাৰণ মনটো গধুৰ আছিলে, অকণমান এতিয়া পাতল হৈছে আৰু। তাকে বন্ধুসকল, ভিডিঅ'টো এনেকুৱাই চাই থাকক আৰু মাছ কাটিবলৈ আছেই বাৰু, গধূলি সময়ত সোনকালে যাব লাগিব। আৰু এইয়া চাওকচোন আমাৰ পাৰ্টিৰ আয়োজন কৰি আছে বিকাশে। বিকাশ এই কিবা ভাল লাগিছে চোন আজি ন, এই নিজান পৰিৱেশত আৰু কোকা-কোলাৰ লগত খাম ফাইনেলি গাইজ। তাকে এয়া আমাৰ আচাৰ নহয় চাটনি হয়, কোকা-কোলা হেপেনিং গাইজ। আৰু এয়া পিঁয়াজ আৰু এইফালে ৰাজ আৰু এইফালে বিকাশ আৰু লগতে মই অকণ এটা খাই ঠেং এটা লৈ লৈছোঁ। চাওকচোন এটা হাতৰ লিখা দেখি পাইছে কেলা বুলি কেলে কৈছোঁ আকৌ। বঢ়িয়া লাগিছে। এইফালে কোকা-কোলা ব্ৰইলাৰ মাংসৰ লগত খাইছোঁ। ব্ৰইলাৰ মাংসৰ লগত এয়া কোকা-কোলা পেপচি আমাৰ বৰমন্দা চেক্সি। বোৱা কি ধুনীয়া কথা এটা কৈ দিলে। 10 টকা এটা দিয়া হ'ব তোমাক, ধন্যবাদ। গুগল পে'ত। আৰু এটা কথা জানেনে, ইয়াত মানে এনেকৈ হাতটো হেঁপিয়ালেহে শামুক পোৱা যায়। এই চাওক পৰিলে এটা, এই চাওক শামুক, কিমান শামুক পায় ইয়াত, কি ধুনীয়া মানে নক'ব আৰু দেই। গোটেই বস্তু মানে গোটেই প্ৰাকৃতিক বস্তু পোৱা যায় ইয়াত। আৰু এই চাইডে এই ৰাজে চুচু কৰি আছে। আমাৰ যাব হ'ল নাই? অঁ তাকে এতিয়া আমি যাব ওলাইছোঁ আৰু। শামুকে শামুক গোটেই চাৰিওফালে শামুক। তেন্তে বন্ধুসকল আমি ঘৰলৈ গৈ আছোঁ, ঘৰত গৈ লগ পাই আছোঁ। এতিয়া সময় হৈছে মোৰ মাছ কাটিবলৈ। বাইদেউ ভাড়া কিমান? 5 টকা 5 টকা। 5 টকা? 5 টকাত ক'ত গৈ পায় ন সেইটো? অঁ মই দূৰত ভাড়া নামাৰোঁ ন, আমাৰ এডোখৰ গাঁৱতে ভাড়া মাৰোঁ। হয় নেকি? তাৰপিছত এয়া বন্ধুসকল মাছ অনা হ'ল, মাছ আনি এয়া ৰাখিলোঁ আৰু ঘৰলৈ আহি পালোঁ। তাৰপিছত এই মাহঁতি নহৰু বাচি আছে, এয়া দেউতা আৰু এইফালে ভণ্টি সকলোৱে বহি আছে। তাকে আৰু চাই থাকক ভিডিঅ'টো। মায়ে নহৰু 5 কেজি কয় জুখি ৰাখি দিছে। মা কোনোবা ল'ব নেকি? অঁ এই ল'ব, তাৰ বাবে এনেকৈ ৰাখি দিছে। আৰু ইয়াত নিৰ্মল সিহঁতে বহি আছে ৰাস্তাত। ঐ নিৰ্মল, কি কৰি আছ? হা? অঁ বনগুটি গুচাই আছ? সুন্দৰ। আজিচোন চব্জি বেছি নাই হা ভণ্টি? হা গোটেই বিক্ৰী কৰিলি মানে? অঁ আজি মই ঘৰত নাই যে, দোকানৰ পৰা লৈ গৈছে। তো বন্ধুসকল, এতিয়া মই মাছ ল'ব আহিলোঁ লাষ্ট বজাৰ বৰমন্দাৰ। এইটো চাই থাকক, কাটি দিব বৰমন্দা, সোনকালে কাটি দিয়ক দেই, দেৰি হৈ আছে মোৰ অলপ। আজি কি আলহী আহিছে নেকি? দাদা আহিছে, ভালকৈ কাটি দিব একদম মজাকৈ। নেপালী ষ্টাইলত কাটি দিওঁ নে? অঁ নেপালী মানুহ নেপালী ষ্টাইল এতিয়া দেই। মাছ কটা নেপালী ষ্টাইল থাকে জানো? মানে খাচীটোত থাকে বাৰু আমাৰ ইয়াত ন, আমাৰ গাঁৱত হয় নহয়? এইটো কি হ'ল? হা ভিজি গ'ল, চব ভিজি গ'ল কেনেকুৱাকৈ? এনেকৈ ভিজিলে আৰু ফুটি গ'ল। এই বন্ধুসকল চাগে ডিম আনিছিলে, ডিমটো পকেটত থৈছিলে, ফাটি থাকিলে বোলে। হৈ গ'ল শেষ। এই আছে আৰু এই অকণমান আছে, এইটো লৈ যাওক। এইটো নালাগে কেলে কেলে ডিম খাব আজি? আজি সোমবাৰ যে, আজি সোমবাৰ খাই আকৌ ডিম খায় নেকি? ডিমটো মই অকলে খাম। অঁ কি বনাই কথা লৈছোঁ ভিডিঅ' ৰাস্তাও পঠাওঁ নি? বঢ়িয়া কথা। मलाई पनि देखाइदिए पठाइदिए अलिकति। मलाई चेहरा चाहिँ गान गाएर सुनाइदिने एउटा। मासरे भाले पामुआ खलिहना हाकरे भाले पाउ पाले लफा। वाह 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 वाह। आरो आरो सुवालिर भाले पाउ मिठा बरन ओइ
ককালা সিপাহী সোণত কটা Wow. তোকে দেখা পাই বাঢ়িছে জানৈ মনৰে ভিতৰৰ নৈ নিজৰা মাছৰে ভালে পাওঁ মোৱা খলিহনা শাকৰে ভালে পাওঁ পালেং লফা বৰ্মন দা মাছটো ৰেডি হৈ গ'ল এতিয়া মোক এই নেমুটো দি দিয়ক নেমু লাগিব অঁ দিয়ক কিমান ভাগটো কিমান 10 টকা 10 টকা ভাগ দিয়ক তেতিয়াহ'লে এক ভাগটো দি দিয়ক লৈ লোৱা প্লাষ্টিকত ভৰাই দিয়ক এটা দেই মাছৰে ভালে পাওঁ। মনোৰঞ্জন বুলি কয় আকৌ বৰ্মন দা বৰ্তমান সময় হৈছে 8:30 আৰু এয়া মই এটা সামৰিব লৈছোঁ এয়া মাছ ইমানখিনি বাচিছে আজি ফ্ৰিজত ৰাখি দিয়া হ'ব আধা চন্দা আৰু আধা ৰৌ বাচিলে সেয়া আৰু বন্ধুসকল আৰু এতিয়া গা পা ধুব লাগিব গা পা ধুই দোকান বন্ধ কৰিব লাগিব দোকান এয়া আজি চফা ভালকৈ কৰাই নহ'ল কাইলৈ আৰু গোটেই চফা কৰা হ'ব তেন্তে বন্ধুসকল আজিৰ ব্লগটো ইমানতে সামৰো বুলি ভাবিছোঁ কাৰণ এতিয়া গা পা ধুই ভাত পানী খাই ভিডিঅ'টো এডিট কৰিব লাগিব এডিট কৰোঁতে মোৰ 11:30-12টা বাজি যায় তাৰপিছতহে ভিডিঅ'টো ৰাতিপুৱা গৈ পথাৰত গৈ মেলি আপলোড কৰোঁ এই চাৰিওফালে মানে দৌৰা দৌৰি কৰিবলগীয়া হৈ যায় মোৰ এয়া ব্যস্ত জীৱন আৰু এনেকৈ চলি আছোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই দে কি ধুনীয়া লাগিছে এইটো হ'লে ৰাজৰ গাৰ্লফ্ৰেণ্ডজনীক দিব কেনে আনিছোঁ হয় ধন্যবাদ থাকিল বহুত চাওক বন্ধুসকল ৱাও